মসজিদত মাঝে মাঝে আমার দান বাকষ্ট ভাঙি থাকে। আমি সেই দান বাকচ ভাঙার কাৰণেও সিমান ষ্টেপ নলওঁ, কিন্তু আজি দেখা গ'ল যে আজি মই যেতিয়া নামাজ পঢ়িবলৈ আহিলোঁ 4:20 আহিছোঁ মই। আমি আমাৰ মুয়াজ্জিন সাহেবৰ ওচৰত শুনা পালোঁ যে আমাৰ কি কৰিলে, আমাৰ যিটো লাউড মানে এমপ্লিফায়াৰ সেইটো চোৰে লৈ গ'ল। মানে আমি আহি দেখিলোঁ আমাৰ গোটেইবিলাক দৰ্জা জালনা মুয়াজ্জিনক সুধিলোঁ, মুয়াজ্জিনে ক'লে যে আমাৰ দৰ্জা জালনাবিলাক এনেকৈ লগোৱা আছিল, কিন্তু আমাৰ মছজিদত উত্তৰ ফালে থকা যিটো খিৰিকী আছিল তাতে কি কৰিলে, সেইটো যিটো কাঠৰ খিৰিকীটো আছিল সেইটো খুলি ল'লে আৰু তাত বিচনা এখন পাতি তাৰ ওপৰেদি ইমাম চাহেবে যিটো নামাজ পঢ়ে তাত এখন ধুনীয়া বগা কাপোৰ আছিল। এটা সেই কাপোৰ হতুৱাই ল'লে নেকি নাজানো, সেই কাপোৰো নাই। কিন্তু আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এতিয়া মাজে মাজে যেনেকুৱা অৱস্থা হৈ আছে, চুৰি ডকাইতি হৈ আছে, আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে এইবিলাকক তদন্ত কৰি এইবিলাকক ধৰি শাস্তি দিয়া হয় আৰু যাতে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এনেকুৱা চুৰি ডকাইতি নহয়, তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষলৈ আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে আগতৰ দিনত আমি আমাৰ মছজিদত সকলোখিনি বস্তু ৰাখি শান্তিত অলপ ঘৰত থাকিব পাৰোঁ। পূৰ্বেও মাজে মাজে হৈ থাকে, দুমাহ এমাহ পিছত আমাৰ দান বাকষ্ট ভাঙি থাকে। ইফালে কি হৈছিল, আমাৰ ইমাম চাহেব যিটো কোঠালিত বহে সেই কোঠালিটো এবাৰ কি কৰিলে, এই কোঠালিটো তালাখন ভাঙি ইমাম চাহেবৰ বেগ লগতে ইমাম চাহেবৰ কম্বল আৰু কিবা কিবি ল'লে। ইমাম চাহেবে সিমান কোৱা নাই, কিন্তু কম্বল আৰু বেগটো লৈছে এইটো, আৰু বেগত পইচা পাতি অলপ থাকিব পাৰে সেইটো হৈ গৈছিল। এনেকুৱা মাজে মাজে হৈ থাকে। গতিকে যাতে আমাৰ প্ৰশাসনে এইটোৰ সঠিক তদন্ত কৰি শাস্তিমূলক দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু আমাক যাতে এনেকুৱা হয়ৰাণ পেচাৰিৰ পৰা আমাক ৰক্ষা কৰে, এইটোৱে আমাৰ আহ্বান থাকিল প্ৰশাসনৰ। আমি কাক সন্দেহ কৰিম, আমিতো নাজানো। আমি মানে কালি ৰাতি যেতিয়া এশাৰ নামাজ হৈছিল, এশাৰ নামাজৰ পিছত আমি 8:20 মান বজাত ইয়াৰ পৰা ওলাই গৈছোঁ। মানে 7:30 পৰা আৰম্ভ হয়, 8:20 মান বজাত ওলাই গৈছোঁ। তেতিয়া সকলোবিলাক ঠিকে আছে, কিন্তু মুয়াজ্জিন চাহেবে যেতিয়া ৰাতিত ফজৰৰ আজান দিয়াৰ কাৰণে 4টা বজাত আহিছে, মুয়াজ্জিন চাহেবে আহি সেই গেটবিলাক খুলি তাৰপিছত ভিতৰত গৈছে। যেতিয়া বাতিটো লগাইছে, বাতি লগাই কিছুমান বস্তু দেখিছে যে এইফালে সেইফালে হিচৰিটো হৈ আছে, তেতিয়া মুয়াজ্জিনে লক্ষ্য কৰিছে যে এমপ্লিফায়াৰটো নাই। তেতিয়া তাৰ পিছে পিছে আমি আহিলোঁ 4:20 মান বজাত। আহি পেলাই আমি শুনিলোঁ, শুনি দেখিলোঁ যে এইবিলাক বস্তু নাই। যিটোৱে আজান দিয়ে মাইকটো, সেইটোৱে মানে যিটোৱে আজান দিয়ে আজান নিদিয়ে, সেইটোৱে আমাৰ কি কৰে, ইমাম চাহেবে যেতিয়া নামাজ হয় জামাতত বেছি মানুহ হয় তেওঁ সেই এমপ্লিফায়াৰ ব্যৱহাৰ কৰি সেইটোৰে মানে কৰি থাকে, কথা কৈ থাকে, প্ৰয়োজনীয় বস্তু এইটো। আৰু সেইটোৰ দামো বহুত, প্ৰায় 22,000 পৰা 24,000 টকা সেইটোৰ দাম। আসলে আমি লজ্জিত, আমাৰ এনেকুৱা ধৰ্মীয় প্ৰতিষ্ঠানত চুৰি হোৱাটো লজ্জিত। কোনো এটা ধৰ্মতে নাই যে চুৰি কৰিব লাগে, আৰু ধৰ্মতে নাই তাৰ উপৰিঞ্চি কি কৰিছে, ধৰ্মীয় অনুষ্ঠানবিলাকত চুৰি আৰম্ভ হৈছে। এতিয়া ইয়াৰ কাৰণে আমি লজ্জিত। বহুতবাৰ এনেকুৱা হৈ থাকে, আৰু আমাৰ ইয়াত নহয় অকল, আমি এইটো শুনা পাইছোঁ আমাৰ ওচৰে পাঁজৰে যিবিলাক আছে তাতো এনে। আমাৰ ইয়াত চাচিয়া যিটো মছজিদ আছে, মৰহম মহৰ আলী কণ্ট্ৰাক্টৰ চাহাবৰ ঘৰৰ ওচৰত, তাৰ পৰাও লৈ গৈছে চুৰি কৰি এনেকুৱা। গতিকে আমাৰ ইয়াত কিন্তু বজাৰত পোহৰৰ ব্যৱস্থা আছে, তথাপি এইফালে যদি তেওঁলোকে যায় আনফালেদি এনেকুৱা কাণ্ড হৈ থাকে। গতিকে আমি আপোনালোকৰ জৰিয়তে আকৌ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াৰ সঠিক তদন্ত কৰে আৰু যাতে পুনৰাই এনেকুৱা লজ্জিত হ'ব লগা নহয়, আমাক তাৰ কাৰণে এটা ব্যৱস্থা কৰে। আমি চেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টক কৈছোঁ, তেওঁলোকে জনাইছে নে নাই সেইটো কিন্তু মই ক'ব নোৱাৰিম এতিয়াও। এইটো কামটো কোনোবা নিচাভক্ত যুৱক বা যুৱকে কাম কৰে বুলি সন্দেহ কৰে নেকি? নাই, এনেকুৱাতো আমাৰ এতিয়া সন্দেহ হয়, আগততো এনেকুৱা হোৱা নাছিল। এতিয়া ডাকচৰ আৰু বিভিন্ন ঠাইত আমি শুনা পাইছোঁ যে বিভিন্ন বস্তু খাই থাকে ল'ৰা ছোৱালীবিলাকে। গতিকে আমাৰ সেইটো সন্দেহ হয়, তেনেকুৱা হ'ব পাৰে, পৰিব পাৰে। আমি কিন্তু এইটো দেখা নাই যদি আমি ক'ব নোৱাৰোঁ, কিন্তু আগতে হোৱা নাছিল। কিন্তু ইদানিং এনেকুৱা হৈ আছে, আগতে বহুত বছৰৰ পৰা ইয়াতে থাকোঁ, তেনেকুৱা নাই। ইদানিং
এটা 2টা বছৰৰ পৰা এনেকুৱা হৈ আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।